নমস্কাৰ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ। আহি চুলিকেইটাৰ যিহে ফূৰ্তি দেখিলোঁ, মানে ভিডিঅ' নকৰি নোৱাৰিছোঁ আৰু। চাওকচোন, মোক কৈ আছে ক'ত যাম, কি কৰিম, তাকে মানে সিহঁতে মোক শিকাই আছে। মানে বাচ্চাকেইটাৰ ফূৰ্তি দেখিছেনে? গাড়ীত ফূৰ্তি দেখা পাই মানে ভিডিঅ' নকৰাকৈ থাকিব পাৰি নেকি? ভিডিঅ' কৰি দিলোঁ। মাইনাইটো একদম মানে নাচি নাচি গুৱাহাটী গৈছে, মানে এক মিনিটো গাড়ীত বহা নাই। কেৱল সিহঁতে নাচি নাচি এনেকৈ গুৱাহাটী যাই গৈছিল নলবাৰীৰ পৰা। তাৰপাছত আমি গুৱাহাটী গৈ পাই বাপেককো উঠাই ল'লোঁ। বাপেকৰ 3 দিনৰ মানে ডিউটি অফ আছিল, সেইকাৰণে লৈ ল'লোঁ। ফাৰ্ষ্ট আমি গুৱাহাটী আহিছোঁ যদিও সোণাপুৰলৈ যোৱা হোৱাই নাই। আমি সোণাপুৰলৈ ওলাইলোঁ। জুবিনদাৰ ক্ষেত্ৰখনলৈ। ইয়াত নোযোৱাকৈ থাকিব পাৰি নেকি, ফুৰিম বুলি ক'লে, সেইকাৰণে আমি ফুৰিব গ'লোঁ। প্ৰথমে জুবিনদাৰ পৰাই আৰম্ভ কৰিছোঁ আমি, আৰু ক'ৰবাত যাম, কিন্তু ফাৰ্ষ্ট টাইম মই জুবিনদাৰ ওচৰলৈ আহিছোঁ। বহুত মানে আহিব মন আছে, কিন্তু মানে যাব পৰা নাছিলোঁ, সেইকাৰণে আহিলোঁ আজি। জুবিনদাৰ ঠাইডোখৰ পাই গ'লোঁ। কাষত নকনবিলাক ইমান ধুনীয়াকৈ দিছে। জুবিনদাৰ ফটো, মানে জুবিনদাৰ বহুত কিছুমান স্মৃতিবোৰ মানে কি দিবৰ কাৰণে ইয়াতে মানে কি ৰাখি থৈছে। ভাল লাগিছে দেখি। আমি আহি পালোঁ, গাড়ীখন পাৰ্কিং কৰি। আমি জুবিনদাৰ ঠাইলৈ গ'লোঁ। ইমান শান্তিৰ পৰিৱেশ, মানে কি বুলি বুজাম আপোনালোকক। গৈ বহুত ভাল লাগিল, বহুত ভাল লাগিছে। মানে ঠাইডোখৰত মানে কি এবাৰ হ'লেও যে যাব পাৰিছোঁ, মানে বহুত ভাল লাগিছে। আপোনালোকক বুজাব নোৱাৰিম, কিন্তু বহুত দুখো লাগিছে। মানে জুবিনদা হয়তো থকা হ'লে, এনেকৈ যদি লগ কৰিব পাৰিলোঁ হয়, তেতিয়া আৰু কিমান ভাল লাগিল হয়। জুবিনদাৰ ফটোখন ইমান ধুনীয়াকৈ ডাঙৰকৈ বনাই থৈছে, বহুত ভাল লাগিছে। গান গাই আছে জুবিনদাৰ। এইটো মানে গানবিলাক শুনিও ভাল লাগিছে, এনেকৈ কাষত মানে কি গাই আছে গানবোৰ। মানুহ কিন্তু অজস্ৰ হৈছে দেই। মানে গৰম বন্ধ বুলি মানুহ সকলোৱে তাত গৈছে, বহুত ভাল লাগিছে। জুবিনদাৰ গামোচা, ফটোবোৰ এনেকৈ সজাই থৈছে। মৰমতে দিয়া বস্তুবোৰ এনেকৈ সাঁচি ৰাখিছে, বহুত ভাল লাগিছে। এইবোৰ সদায় থাকে যেন, এনেকৈ বহুত ভাল লাগিব। আৰু তেতিয়া যেন জুবিনদাক আমি ল'ৰা ছোৱালীবিলাকক চিনাকি কৰাই দিব পাৰোঁ, এইটো অমুক, এইটো তমুক, এনেকৈ যেন ক'ব পাৰোঁ। ফটোবোৰ সজাই দিছিল। গামোচাবোৰতো ইমান মৰমত লিখিছে, মানে দেখিয়ে কিবা এটা মানে ভাল লাগি গৈছে। চাওকচোন, আপোনালোককো অকণমান দেখাইছোঁ। আৰু কোনোবাই যদি চাকি দিব বিচাৰে, জুবিনদাৰ নামত ইফালে চাকি জ্বলাব পাৰে। আৰু য'ত জুবিনদাক হেৰি কৰা হৈছিলে, বুলি বুজাম আৰু ক'ব নোৱাৰোঁ দিয়ক শব্দটো। ইয়াতে মন্দিৰ বুলিয়ে কৈছোঁ। এইটো মেইন মন্দিৰটো ইয়াতে অকণমান দেখাই দিছোঁ। তাৰপৰা ইয়াত গছ গছনিবিলাক আছে যে, তাত শিলৰ উঠা এটা ফটো মানে কি দেখিছিলোঁ ফটোত। সেই হেৰিটো তাতে থকা বুলি শুনিছিলোঁ, কিন্তু এইটো চালোঁ, বিচাৰিলেও নাই, দেখা নাপালোঁ আমি। ক'ত আছে জনাবচোন কোনোবাই যদি জানে। তাৰপাছত জুবিনদাৰ এই 2টামান ফটো উঠি আমি আহিলোঁ। আৰু বেছি গধূলিও খবৰ হ'ল, গতিকে আমি আহিলোঁ। আৰু ফুৰিব আছে ঠাই, মানে বাচ্চাকেইটাতো ক'ত যাম পুৰা কৈয়ে থৈ দিছে, গতিকে সিহঁতৰ ফূৰ্তিৰ কাৰণে নিবই লাগিব। আমি জুবিনদাৰ ক্ষেত্ৰলৈ চাই আহিলোঁ। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। গোটেইখিনি অকণমান দেখাইছোঁ। এইখিনি আছিল ভিডিঅ' আজি। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ফটো এখন দেখিছেনে? এইখন কি ধুনীয়াকৈ, সেইখন ফটোৱে
ৰাখিছে মই যোনখনৰ কথা কৈছিলোঁ ইয়াৰ ফটো শিলৰ সেইটো ফটো মানে অৰিজিনেলটো শিলটো ক'ত আছিলে নাজানো ক'ত এনেকৈ চালোঁ দেখা নাপালোঁ